Hello students, এইটো ভিডিঅ'ত ক্লাছ 6 বিজ্ঞানৰ পাৰ্ট 1 7 নম্বৰ চেপ্টাৰ বতৰ আৰু জলবায়ু weather and climate এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। প্ৰশ্ন উত্তৰ কিটা ইংলিছ আৰু অসমীয়া দুইটা মিডিয়ামতে দিয়া হৈছে। সো যদি তুমি অসমীয়া মিডিয়ামৰ হোৱা তেনেহলে ইংলিছ মিডিয়ামৰটো ইগনোৰ কৰিব পাৰা আৰু যদি ইংলিছ মিডিয়ামৰ হোৱা তেনেহলে অসমীয়া মিডিয়ামৰটো স্কিপ কৰিব পাৰা। কিন্তু মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে এবাৰ অসমীয়া মিডিয়ামৰটো পঢ়ি চাবা যাৰ জৰিয়তে তোমালোকৰ বাবে চেপ্টাৰটো আৰু প্ৰশ্ন উত্তৰ কিটা বুজি পোৱাত ইজি হ'ব। চেপ্টাৰটো একেবাৰে ইজি হয়। বতৰ আৰু জলবায়ু এই দুটা বিষয়ৰ ওপৰতে চেপ্টাৰটো দিয়া হৈছে। চেপ্টাৰটো একেবাৰে ইজি হয়। তোমালোকে চেপ্টাৰটো কৰাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি ল'বা আৰু লগতে প্ৰশ্ন উত্তৰ কিটা অতি ছুটি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। তেনেহলে বলা প্ৰথমতে কোৱেশ্চন কিটালৈ আগবাঢ়ো। কি কোৱেশ্চন দিয়া আছে? প্ৰথমতে কোৱেশ্চন দিয়া আছে 1 নম্বৰ অতি চমুকৈ উত্তৰ দিয়া। তাৰে কোৱেশ্চন নম্বৰ এ দিয়া আছে বতৰ কাক বোলে? উত্তৰ হ'ব বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বায়ুৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডল দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাক সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। ঠিক আছে, বতৰ কাক বোলে? এই মূল পইণ্ট কিটা মনত ৰাখিবা যে বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি এইকেইটা হৈছে এইটো এনসাৰৰ মূল পইণ্ট যে বায়ুমণ্ডলৰ উষ্ণতা আৰু আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি এইকেইটাই কোনো এখন ঠাইৰ কি কৰে বতৰ বুলি তাৰ বতৰটো নিৰ্ধাৰণ কৰে। ঠিক আছে, তাৰপিছত একে কুৱেশ্যন দিয়া আছে ইংলিছ মিডিয়ামৰ বাবে। তোমালোকক মই কৈছোঁ যে তোমালোকে প্ৰথমতে এবাৰ আছামিজ মিডিয়ামৰটো পঢ়ি চাবা বা তোমালোকে এই ভিডিঅ'টোৰ পৰাও তোমালোকে চাব পাৰা অসমীয়া মিডিয়ামৰটো। তাৰ পৰা তোমালোকৰ বাবে চেপ্টাৰটোৰ লগতে প্ৰশ্ন উত্তৰ কিটা বুজি পোৱাত ইজি হ'ব। ইংলিছৰ অৰ্থ কিটাত তোমালোকে সহজে বুজি পাবা যাৰ জৰিয়তে তোমালোকে প্ৰশ্ন উত্তৰ কিটা সহজে মনত ৰাখিব পাৰিবা। সো তোমালোকে এবাৰ অসমীয়াটো চাবা। ঠিক আছে, এ নম্বৰ দিয়া আছে হোৱাট ইজ কল্ড ৱেডাৰ? ৱেডাৰ কাক বোলে? এইটো লিখিব লাগে। এনসাৰ হ'ব দ্য কণ্ডিশ্যন ক্ৰিয়েটেড ডেইলি ইন দ্য এটমস্ফিয়াৰ of a place by atmospheric temperature, humidity, amount of rainfall, wind velocity etc. is called weather of that place. ঠিক আছে, ইয়াৰ পৰা তোমালোকে যি কিটা অৰ্থ যিকিটা অৰ্ডাৰ অৰ্থ তোমালোকে বুজি নোপোৱা, যিকিটা অলপ তোমালোকৰ বাবে টান লাগে তোমালোকে আছামিজ মিডিয়ামৰটো চাব পাৰা। তাতো সেম কুৱেশ্যনে এনসাৰে দিয়া আছে, বাছ আছামিজ মিডিয়ামত দিয়া আছে। ঠিক আছে, তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ বি জলবায়ু কাক বোলে? এনসাৰ হ'ব কোনো এখন ঠাইৰ 25 পৰা 30 বছৰ বা তাতোধিক কালৰ বতৰৰ গড় মানেই হৈছে সেই ঠাইৰ জলবায়ু। মানে কোনো এখন ঠাইৰ 25 পৰা 30 বছৰ একেলগে কৰি তাৰ বতৰৰ যিটো গড় ওলাই সেইটোকে কি বুলি কোৱা হয়? জলবায়ু বুলি কোৱা হয় সেই ঠাইখনৰ। ঠিক আছে, একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে। কুৱেশ্যন নম্বৰ বি হোৱাট ইজ কল্ড ক্লাইমেট? ঠিক আছে, এনসাৰ হ'ব দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ অফ এ প্লেচ কভাৰ এ লং পিৰিয়ড অফ টাইম say 25 to 30 years or more is called climate of that place. ঠিক আছে, তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ সি আছামিজ মিডিয়ামৰ বাবে বতৰৰ তিনিটা কাৰকৰ নাম লিখা। অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। বতৰৰ তিনিটা কাৰক লিখিব লাগে। এনসাৰ হ'ব বতৰৰ তিনিটা কাৰক হ'ল বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, বতাহৰ গতি। ঠিক আছে, কি হ'ব বতৰৰ কাৰক? প্ৰথমটো হ'ব বায়ুমণ্ডলৰ উষ্ণতা, তাৰপিছত নেক্সট হ'ব আৰ্দ্ৰতা, তাৰপিছত হ'ব বতাহৰ গতি। ঠিক আছে, তাৰপিছত দিয়া আছে একে কুৱেশ্যন ইংলিছ মিডিয়ামৰ বাবে। কুৱেশ্যন নম্বৰ চি নেম 3 ফেক্টৰ্ছ অফ ৱেডাৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। এনসাৰ হ'ব 3 factors of weather are temperature, humidity and amount of rainfall. ঠিক আছে, কোনকিটা হ'ব? প্ৰথমটো হ'ব টেম্পাৰেচাৰ, নেক্সট হ'ব হিউমিডিটি, দেন থাৰ্ড হ'ব এমাউণ্ট অফ ৰেইনফল। তাৰপিছত দিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ ডি আছামিজ মিডিয়ামৰ বাবে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি? ঠিক আছে, ইয়াত কুৱেশ্যন সুধিছে যে জলবায়ুৰ ভিত্তিত। ঠিক আছে, মন কৰিবা এইটো পইণ্টলৈ, জলবায়ুৰ ভিত্তিত ঋতুক কেইটা ভাগত ভাগ কৰিব পাৰি। মূল ঋতু কেইটা সেইটো সোধা নাই, সুধিছে জলবায়ুৰ ভিত্তিত মূল ঋতুবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি। ঠিক আছে, এনসাৰটো হ'ব জলবায়ুৰ ভিত্তিত অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি।
ঠিক আছে কেইটা ঋতুত ভাগ কৰিব পাৰি এটো হ'ব 4টা ঋতুত ভাগ কৰিব পাৰি ঠিক আছে আৰু সেইকেইটা হ'ল গ্ৰীষ্ম বৰ্ষা শৰৎ আৰু শীত ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন দিয়া আছে কোৱেশ্চন নম্বৰ ডি how many seasons are experienced in a year in Assam on the basis of climate and what they are answer hobo 4 seasons are experienced in a year in Assam on the basis of climate কেটা hobo 4 ঠিক আছে answer hobo 4 seasons ঠিক আছে they are summer rainy seasons autumn and winter ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন আছে আসামিজ মিডিয়ামৰ বাবে কোৱেশ্চন নম্বৰ 2 বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা দুটা পাৰ্থক্য লিখিব লাগে বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য লিখিব লাগে ঠিক আছে সো তোমালোকে পাৰ্থক্য লিখোতে এটো লিখিব পাৰা যে বতৰ কাক বোলে প্ৰথম পাৰ্থক্য হ'ব তাৰ পিছত জলবায়ু কাক বোলে এই দুটা যদি তোমালোকে এক্সট্ৰাকে লিখি দিয়া হেতু এটা পাৰ্থক্য হ'ব ঠিক আছে আৰু তোমালোকে মনত ৰাখিবা যদি তোমালোকে পাৰ্থক্য লিখা তেতিয়া তোমালোকে এক্সাম্পল মানে উদাহৰণ এটা লিখিবৰ বাবে চেষ্টা কৰিবা উদাহৰণও এটো এটা কি হ'ব পাৰ্থক্য হ'ব ঠিক আছে উদাহৰণ এটা মনত ৰাখিলে এটা এক্সট্ৰা পাৰ্থক্য হৈ যায় ঠিক আছে তো आंसर হ'ব 1 নম্বৰ বতৰ হ্ৰস্বম্যাদী পৰিঘটনা কিন্তু জলবায়ু এক দীৰ্ঘম্যাদী পৰিঘটনা ঠিক আছে হ্ৰস্বম্যাদী পৰিঘটনা মানে কম সময়ৰ এটা পৰিঘটনা কিন্তু জলবায়ু এক দীৰ্ঘম্যাদী পৰিঘটনা মানে জলবায়ু এটা দীৰ্ঘম্যাদ বহুত সময় জুৰি যেটো হয় তাক জলবায়ু বুলি কোৱা হয় ঠিক আছে তাৰ পিছত নেক্সট পাৰ্থক্য হ'ব 2 নম্বৰ বতৰ সঘনাই খলনি হয় কিন্তু জলবায়ু সঘনাই পৰিৱৰ্তন নহয় বতৰ কি হয় বতৰ সঘনাই খলনি হয় বতৰ বাৰে বাৰে খলনি হৈ থাকে কিন্তু জলবায়ু বাৰে বাৰে পৰিৱৰ্তন নহয় কিয়নো জলবায়ু এটা দীৰ্ঘ সময়ৰ পৰিঘটনা ঠিক আছে তাৰ পিছত নেক্সট পাৰ্থক্য আছে 3 নম্বৰ বতৰ জিলা বা ৰাজ্যৰ দৰে সৰু অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু জলবায়ু ৰাজ্য বা দেশৰ দৰে বৃহৎ এলেকাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে জলবায়ু যেনেকৈ দীৰ্ঘ সময়ৰ এটা পৰিঘটনা তেনেকৈ এটা জলবায়ুটো নিৰ্ভৰ কৰে বৃহৎ এলেকাৰ ওপৰত আৰু বতৰ জিলা বা ৰাজ্যৰ দৰে সৰু এলেকাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তোমালোকে যদি এটো আৰু সৰুকৈ লিখিব বিচাৰা পইণ্ট নম্বৰ 3 টো তোমালোকে এনেকৈ লিখিব পাৰা বতৰ সৰু অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে জিলা বা ৰাজ্য নিলিখিলেও হ'ব তাৰ পিছত জলবায়ু দেশৰ দৰে বৃহৎ এলেকাৰ ওপৰত নিৰ্ভৰ কৰে বা বৃহৎ এলেকাৰ ওপৰত নিৰ্ভৰ কৰে এনেকৈ লিখিলেও হ'ব ঠিক আছে তোমালোকে পাৰ্থক্য কিটা এনেকৈ দুটা বাকচ বনায়ও লিখিব পাৰা ঠিক আছে প্ৰথম বাকচত এটা লিখিবা আৰু নেক্সট বাকচত আনটো লিখিব পাৰা এনেকৈ তোমালোকে লিখিব পাৰা তাৰ পিছত দিয়া আছে একে কোৱেশ্চন ইংলিশ মিডিয়ামৰ বাবে ৰাইট দ্য ডিফাৰেন্স বিটুইন ওয়েদাৰ এণ্ড ক্লাইমেট আৰু ওয়েদাৰৰ মাজত ডিফাৰেন্স লিখিব লাগে ঠিক আছে आंसर হ'ব प्रथम डिफरेंस 1 नम्बर वेदर इज शॉर्ट टर्म फिनोमेनन बट क्लाइमेट इज लॉन्ग टर्म फिनोमेनन ठीक है एकेबारे इजी है वेदर टू शॉर्ट टर्म है और क्लाइमेट टू कि हम लॉन्ग टर्म ठीक है तार पिছত 2 नम्बर আছে 2 नम्बर डिफरेंस वेदर चेंजेस फ्रिक्वेंटली बट क्लाइमेट डज नॉट चेंज फ्रिक्वेंटली वेदर फ्रिक्वेंटली चेंज हो থাকে মানে वेदर बारे बारे चेंज হয় और क्लाइमेट बारे बारे चेंज নহয় ঠিক আছে তাৰ পিছত নেক্সট ডিফারেন্স দিয়া আছে ওয়েদার ডিপেন্ড অন এ স্মলার এরিয়াস লাইক ডিস্ট্রিক্টস অর স্টেট বাট ক্লাইমেট ডিপেন্ড অন লার্জ এরিয়াস লাইক স্টেট অর কান্ট্রি এত কি কৈছে যে ওয়েদার ডিপেন্ডস অন এ স্মলার এরিয়াস ঠিক আছে ওয়েদার ডিপেন্ডস করে স্মল এরিয়ার উপৰত আৰু ক্লাইমেট ডিপেন্ড করে কি করে লার্জ এরিয়ার উপৰত ঠিক আছে অতি সহজ হয় জাস্ট তোমালোকে এইটো পয়েন্টৰ মূল পয়েন্ট কোনটো হয় এটো ডিফারেন্সৰ মূল পয়েন্ট কোনটো হয় এটো লৈ মন কৰিবা আৰু পৰীক্ষাত এই মূল পয়েন্টটো লিখিবৰ কাৰণে চেষ্টা কৰিবা তোমালোকে মাৰ্ক পাই যাবা ঠিক আছে তাৰ পিছত দিয়া আছে কোৱেশ্চন নম্বৰ 3 আসামিজ মিডিয়ামৰ বাবে শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা ইয়াত এটা কোৱেশ্চন দিয়া আছে কোৱেশ্চনৰ চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ অপচন হয় শুদ্ধ অপচনটো বাছি উলিয়াই ওচৰত বাকি বাকচত বৃত্তটো পূৰ কৰিব লাগে ঠিক আছে প্ৰথম কোৱেশ্চন দিয়া আছে পৃথিৱীৰ নাতি সুতুষ্ণ অঞ্চল ক'ত অৱস্থিত
অপশন এ উত্তৰ মেৰু, অপশন বি দক্ষিণ মেৰু, অপশন সি বিষুৱীয়, অপশন ডি বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ। ইয়াৰ পৰা শুদ্ধ অপশন হ'ব অপশন ডি বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ। শুদ্ধ অপশন যিটো হ'ব শুদ্ধ অপশনটো বাছি উলিয়াই তোমালোকে বৃত্তটো এনেকৈ পূৰ কৰিব পাৰা। তাৰপিছত নেক্সট আছে 2 নম্বৰ, কোনবিধ খাৰিফ শস্য? ইয়াৰ পৰা অপশন দিয়া আছে এ ধান, অপশন বি সৰিয়হ, অপশন সি আলু, অপশন ডি গেহু। ইয়াৰ পৰা শুদ্ধ অপশন হ'ব খাৰিফ শস্য। ঠিক আছে, সৰি শুদ্ধ অপশনটো হ'ব অপশন এ ধান। ঠিক আছে, ধান কি হয়? এবিধ খাৰিফ শস্য। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 3 ইংলিছ মিডিয়ামৰ বাবে, ডাৰ্কেন দ্য চাৰ্কেল অফ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ পৰা এটা কুৱেশ্যন দিয়া আছে, কুৱেশ্যনটোৰ 4টাকৈ অপশ্যন দিয়া আছে, 4টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াই ওচৰত থকা বাকচটোত বৃত্তটো পূৰ কৰিব লাগে। ঠিক আছে, প্ৰথম কুৱেশ্যন দিয়া আছে হুৱেৰ আৰ দ্য টেম্পাৰেট ৰিজিয়ন অফ দ্য আৰ্থ লোকেটেড। অপশ্যন এ দিয়া আছে নৰ্থ পোলাৰ ৰিজিয়ন, অপশ্যন বি সাউথ, অপশ্যন সি ইকুৱেটৰিয়েল ৰিজিয়ন, অপশ্যন ডি নৰ্থ এণ্ড সাউথ অফ দ্য ইকুৱেটৰিয়েল ৰিজিয়ন ৰেচপেক্টিভলি। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি নৰ্থ এণ্ড সাউথ অফ দ্য ইকুৱেটৰিয়েল ৰিজিয়ন ৰেচপেক্টিভলি। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ইজ দ্য খাৰিফ ক্ৰপ। অপশ্যন এ পেডি, অপশ্যন বি মাষ্টাৰ্ড, অপশ্যন সি পটেটোছ, অপশ্যন ডি ৱেট। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পেডি। পেডি ইজ এ খাৰিফ ক্ৰপ। ঠিক আছে, তাৰপিছত কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 4 আছামিজ মিডিয়ামৰ বাবে খালী ঠাই পূৰ কৰা। ঠিক আছে, তাৰে এ নম্বৰটো দিয়া আছে কোনো এটা অঞ্চলৰ দীৰ্ঘময়ৰ বতৰ গড় অৱস্থাক ডেছ অঞ্চলৰ সেই অঞ্চলৰ ডেছ বুলি বোলে। ঠিক আছে, এইটো কুৱেশ্যন আমি আগতে পঢ়ি আহিছোঁ, একেবাৰে ইজি হয়। ঠিক আছে, এনচাৰ হ'ব কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে। ঠিক আছে, কি বুলি কোৱা হয়? জলবায়ু বুলি কোৱা হয়। এইটো তোমালোকৰ কুৱেশ্যন আছে যে জলবায়ু কাক বোলে, সেইটো তোমালোকে চেম উত্তৰ লিখিব পাৰা। কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয়। এইটো অতি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে কুৱেশ্যনো হ'ব পাৰে। ঠিক আছে, তাৰপিছত দিয়া আছে বি নম্বৰ, ডেছ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এনচাৰ হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। তাৰমানে দক্ষিণ পশ্চিম ফালৰ পৰা যিটো মৌচুমী বতাহ অসমত আহে সেইটোৰ কাৰণে প্ৰচুৰ পৰিমাণে বৰষুণ দেখিবলৈ পোৱা যায়। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 4 ফিল ইন দ্য ব্লেংকছ। একে কুৱেশ্যন হয়, জাষ্ট ইংলিছ মিডিয়ামৰ বাবে। তোমালোকে যদি অৰ্থকেইটা বুজি নোপোৱা, তোমালোকৰ মই বাৰে বাৰে কৈ আছোঁ তোমালোকে আছামিজ মিডিয়ামতো চাব পাৰা। ঠিক আছে, একে হয়, জাষ্ট এটা আছামিজ মিডিয়ামত আছে আৰু এটা ইংলিছ মিডিয়ামত আছে। ঠিক আছে, তাৰে এ নম্বৰটো দিয়া আছে দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ টেকেন অভাৰ এ লং টাইম ইজ কল্ড ডেছ। এনচাৰ হ'ব দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ টেকেন অভাৰ এ লং টাইম ইজ কল্ড ক্লাইমেট। ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে, এইটো এক্সামত আহিব পাৰে যে হোৱাট ইজ ক্লাইমেট। ঠিক আছে, এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে। চ' তোমালোকে এইটো এনচাৰ চেম এনচাৰ লিখিব পাৰিবা, দ্য এভাৰেজ ৱেডাৰ পেটাৰ্ণ টেকেন অভাৰ এ লং টাইম ইজ কল্ড ক্লাইমেট। নেক্সট 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব আছাম ৰিচিভছ হেভি ৰেইনছ ডিউৰিং দ্য মনচুন ছিজন ডিউ টু চাউথ ৱেষ্ট মনচুন। ঠিক আছে, হেভি ৰেইন কিয় অসমত হয় মনচুন ছিজনত? কাৰণ চাউথ ৱেষ্ট মনচুনৰ কাৰণে। ঠিক আছে, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা তোমালোকে চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ।